এয়া মই দৈ দি মটন বনাবৰ কাৰণে মই মটন লৈছোঁ আধা কেজিতকৈ বেছি আৰু ইয়াতে মই পিঁয়াজ আদা নহৰু পেষ্ট মই মিক্সিত মাৰি থৈছোঁ সেইখিনি এতিয়া মই ইয়াতে মিক্স কৰি লওঁ পিঁয়াজ আদা নহৰু পেষ্ট মই 4 চামুচ দিলোঁ আৰু ইয়াতে মই নিমখটো জোখ অনুযায়ী দিব মাংসৰ পৰিমাণটো চাই মই নিমখ 2 চামুচ দিছোঁ আৰু হালধি দিছোঁ 1 চামুচ এইফালে জলকীয়াৰ গুড়ি দিছোঁ কাশ্মীৰী জলকীয়া নহয় বাৰু এইটো এনেই জলকীয়াৰ গুড়ি হয় আৰু জলকীয়াৰ গুড়িটো দিলে কি হয় ৰংটো অলপ ভাল হয় এইফালে মই জিৰাৰ গুড়ি 2 চামুচ দিছোঁ আৰু ধনিয়া দিলোঁ এইটো জিৰা হয় জিৰা 2 চামুচ দিলোঁ আৰু এতিয়া মই অকণমান মিঠাতেল দি এই গোটেইখিনি বস্তু মই মেৰিনেটৰ কাৰণে প্ৰায় 10-15 মিনিটমান মেৰিনেট কৰিলেই হ'ব 10-15 মিনিটৰ কাৰণে মই এতিয়া মেৰিনেট হ'বলৈ থৈ দিম মেৰিনেট কৰিলে কি হয় মাংসটো অলপ কোমল হয় আৰু খাবলৈ অকণমান টেষ্ট হয় যিহেতু মই দৈ দি বনাম সেইটো কাৰণে অলপ কোমল হ'লে ভাল হ'ব এইখিনি মই অলপ সময় এনেকৈ থৈ দিম কেৰাহীখন গেছত বহাই দিছোঁ যিহেতু কেৰাহীখন মই অকণ ডাঙৰ কেৰাহী দিছোঁ মাংসৰ পৰিমাণটো বেছি আছে আৰু ভালদৰে ডাঙৰ কেৰাহীত লৰাব পাৰিম সেইটো কাৰণে মই কেৰাহীখন অকণমান ডাঙৰ দিছোঁ মই তেল দিছোঁ তেলখিনি গৰম হ'ল মই ইয়াতে শুকান জলকীয়া আৰু অলপমান দালচেনি আৰু তেজপাত দি দিছোঁ যিহেতু মই মাংসত মেৰিনেট কৰোঁতে আদা নহৰু পিঁয়াজ দিছোঁ সেইকাৰণে মই এতিয়া একো নিদিওঁ ইয়াতে মই জাষ্ট মাংসখিনি বহাই দিছোঁ এয়া ঢাকোনখন গুচাই মই চাইছোঁ ছাগলী মাংস সিজোঁতে যিহেতু অলপ সময় লয় সেইটো কাৰণে অলপ মই ষ্টিমত সিজাই আছোঁ আৰু 10 মিনিটমান লাগিব সিজিবলৈ কাৰণ দৈ দিটো মাংসটো বেছি সময় সিজাই থাকিব নোৱাৰিম সেইখিনি ভালদৰে ফ্ৰাই কৰি অলপমান সিজাই ল'ম তাৰপিছতেহে মই ইয়াতে দৈটো এড কৰিম দৈটো দিয়ে মই নমাই দিম দৈ দিলে মানে আলু নিদিলেও হয় কিন্তু আলু দিলে যিহেতু মাংসটো টেষ্টটো অলপ বেলেগ হয় আৰু মাংসৰ আলু এপিচ খাবলৈ খুবেই ভাল লাগে সেইটো কাৰণে মই 3টা আলু দি দিছোঁ এই আলুখিনি দি মই আৰু অলপমান সময় সিজিবলৈ দিম এতিয়া মই এয়া মাংসখিনি সিজিছে আলু দিয়াৰ পিছত মই অলপ সময় ঢাকি থৈ দিছিলোঁ এতিয়া সিজিছে ইয়াতে মই অকণমান পানী দিম এইখিনি যিহেতু মাংসৰ পানী আছিলে আৰু এতিয়া এইখিনি দি মই অলপ সময় মানে 10-15 মিনিটমান মই এনেকৈ ঢাকি দিম তেতিয়াহে মাংসটো সিজিব তাৰপিছতেহে মই দৈটো দিম আৰু এইফালে মই পোলাও বনাম আজি এতিয়া মই পোলাও বনাওঁ মই একেবাৰে চিম্পুলকৈ পোলাও বনাম এইখিনি ঘিউ দিছোঁ যিহেতু প্ৰেছাৰটো গৰম হ'ল এইখিনি ঘিউ দিছোঁ ঘিউতে মই এইখিনি বস্তু দি দিছোঁ ইয়াতে দালচেনি ইলাচি ধোঁৱা ওলাই গৈছে দালচেনি ইলাচি দিছোঁ তাৰপিছত তেজপাত দিছোঁ চাউলখিনি দি দিছোঁ এতিয়া ভালদৰে মই ভাজি লওঁ অলপমান অন কৰিব লাগে ঘিউ দিয়াৰ পিছত অলপ ভালকৈ লৰাই চাউলখিনি ফুটিব দিব লাগে তেতিয়াহে পোলাওটো মানে ভাল হয় এয়া চাওক চাউলখিনি অলপ ফুটিছে এতিয়া মই ইয়াতে কাজু কিচমিচখিনি দি দিম অলপমান ভাজি লৈছোঁ পোলাও বনালে পানীৰ পৰিমাণটো ভালকৈ দিব লাগে তেতিয়াহে পোলাওটো ভাল হয় এতিয়া যিহেতু মোৰ ভাজি হৈ গ'ল ইয়াতে মই পানীটো দিম অকণমান নিমখ দি দিছোঁ যিহেতু মই ইয়াতে 1 কেজিতকৈ চাউল মোৰ কম আছে
সেইটো কাৰণে মই পানীটো 1 লিটাৰতকৈ অলপ কম দিম। 1 লিটাৰ পানীতকৈ কম দিছোঁ। এইটো হ'ল আধা লিটাৰ আৰু ইয়ালৈকে দিলে আপোনাৰ 1 লিটাৰ হ'ব, কিন্তু মই যিহেতু কম আছে চাউলটো 1 কেজিতকৈ অলপ কম আছে, সেইটো কাৰণে মই ইয়ালৈকে পানীটো দিছোঁ। যিহেতু মোৰ মাংসটো বনোৱা প্ৰায় হৈ গৈছে, এতিয়া মই দৈখিনি লৈছোঁ। খৰচেদি মই 2 খৰচ লৈছোঁ, কাৰণ বহুত বেছি দিলেও দৈটো টেঙা লাগিব। সেইটো কাৰণে মাংসৰ পৰিমাণটো চাই দৈটো দিব। আৰু ইয়াতে মই অকণমান গৰম মছলা, এয়া চাওক, এইটো গৰম মছলা, ইয়াতে মই 1 চামুচ গৰম মছলা এড কৰিছোঁ। কৰি এই দৈখিনি মই এনেকৈ ভালদৰে অকণমান ফেটি লৈছোঁ। এয়া চাওক, আৰু ফেটোতে এটা কথা মন কৰিব, ভালদৰে ফেটিব, মানে ইয়াত যেন অলপ গোটা গোটা থাকি নাযায়, তেতিয়াহে মানে মটন দৈটো খাবলৈ ভাল লাগিব। এয়া চাওক, এনেকৈ ফেটি ল'ব। এটা চিটি দিয়াৰ পিছত মই গেছটো অফ কৰি দিলোঁ। মাংসখিনি সিজিছে, এতিয়া ইয়াতে মই দৈখিনি দি দিম। আৰু দৈখিনি দি বহুত সময় উতলাই থাকিব নালাগে, তিতা হৈ যাব পাৰে, সেইটো কাৰণে অলপ সময় দৈটো দি এটা উতল আহিলে নমাই দিলেই হ'ল। আৰু এয়া দৈ দি বনোৱা মটনটো ৰেডি হৈ গ'ল। একেবাৰে শেষত মই অকণমান কচুৰি মেথি দি গেছটো অফ কৰি থৈ দিম। এয়া অকণমান কচুৰি মেথি দিছোঁ, যিহেতু গোন্ধটো খুব ভাল লাগে কচুৰি মেথি, সেইটো কাৰণে অকণমান কচুৰি মেথি দিছোঁ। দি এতিয়া মই গেছটো অফ কৰি দিম। ঢাকি দিম। দৈ দি পনীৰো বনাইছিলোঁ, কিন্তু মই দৈ পনীৰটো আপোনালোকক দেখুওৱা নাই, প্ৰচেছটো যিহেতু একেই, এনেই অলপ দেখাই দিছোঁ, বনোৱা প্ৰচেছটো নেদেখালোঁ। এয়া মই দৈ দি মটন বনোৱা হৈ গ'ল। নিশ্চয় অনুমান কৰিব পাৰিছে কিমান ধুনীয়া হৈছে, আৰু বনাওঁতেও বহুত সময় লগা নাই, কিন্তু কম সময়ৰ ভিতৰতে বনাব পাৰিছোঁ। আপোনালোকে এনেদৰে এবাৰ বনাবচোন, দৈ দি এনেকৈ মটন। আৰু গৰম দিনত যিহেতু খাবলৈ খুবেই ভাল লাগে দৈৰ লগত মটন। আৰু ধুনীয়া হৈছে, আৰু কালাৰটো চাওকচোন, একেবাৰে কাষৰ পৰা মই দেখুৱাইছোঁ, কালাৰটো চাওক কিমান ধুনীয়া হৈছে, আৰু খাবলৈ খুবেই ভাল লাগে। আপোনালোকে এনেদৰে এবাৰ বনাব। আৰু এইফালে মই পোলাও বনাইছিলোঁ, এয়া পোলাওটো নিশ্চয় গম পাইছে, একেবাৰে জৰজৰীয়া হৈছে। পোলাও বনালে সদায় এটা কথা মন কৰিব, পানীৰ জোখটো যদি সঠিক হয় তেনেহ'লে পোলাওটো খুব ধুনীয়া হয়। এনেদৰে আপোনালোকে বনাই খাবচোন। আৰু মোৰ যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা লাইক দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ অকণমান মৰম আৰু আশীৰ্বাদে আমাক আগবাঢ়ি যোৱাত সহায় কৰে, নহয় জানো? ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহোঁ, আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।